এখন অগতানুগতিক প্ৰতিযোগিতা ৰঙালী বিহু উপলক্ষে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা ফেশন শ্ব' ৰেম্পত সুন্দৰী যুৱতীৰ লয়লা খোজ আপুনি বহু দেখিছে কিন্তু এইবাৰ দেখুৱাম গৰুৰ ফেশন শ্ব' ফেশন শ্ব'ত অংশগ্ৰহণ কৰিবলৈ সাজি কাচি আহিল গৰু বজালীৰ গোবিন্দপুৰ সত্ৰৰ চোতালত আয়োজন কৰা হৈছে এই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা গৰু বিহু উপলক্ষে আয়োজন কৰা এই সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিল বহুকেইটা গৰু পৰম্পৰাগতভাৱে লাউ বেঙেনাৰ মালা তথা বিভিন্ন সামগ্ৰীৰে সজাই ৰেম্পত প্ৰদৰ্শন কৰে গৰুকেইটা অসমীয়া থলুৱা সম্পদ কৃষি সঁজুলি গামোচা জাপি খৰাই মাছ ধৰা সঁজুলি আদিৰে সজোৱা হয় ৰেম্প গৰুধনক বিহু ঢোল পেপা আদিৰে আদৰি অনা হয় গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা চাবলৈ আহিল বহু সংখ্যক দৰ্শকো মূলত কৃষকসকলক অসমীয়াৰ বাপতি সাহোন বিহুত একাত্মক কৰা আৰু বছৰটো গৰুধনক পৰিচৰ্যা কৰাৰ বাবে উৎসাহ যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ফেশন শ্ব' চহা কৃষকৰ প্ৰাণৰ সম্পদ গৰুধনৰ গৰাকীয়ে পুৱাৰ ভাগতে মাহ হালধিৰে নোৱাই ধুৱাই সজাই পৰাই আনিছে নিজৰ গৰুধনকেইটা কেৱল ইমানেই নহয় বিচাৰকৰ প্ৰশ্নৰো সন্মুখীন হয় গৰুধনৰ গৰাকী ফেশন শ্ব'ত অংশগ্ৰহণ কৰা কৃষকসকলক গৰুধনৰ খাদ্য ঔষধ আদি সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান আৰু ৰাইজে প্ৰদান কৰে আজি সৌন্দৰ্য প্ৰতিযোগিতা গোবিন্দপুৰ আজি 20টা বছৰে আমাৰ ৰঙালী বিহু গৰু সৌন্দৰ্য প্ৰতিযোগিতা আমাৰ পাতি আছে আৰু সেই সৌন্দৰ্য প্ৰতিযোগিতাৰ কাৰণে মই আজি আনিছোঁ কিন্তু প্ৰাইজ হিচাপত অনা নাই গৰু মোৰ হাবুলাহাট থকাৰ কাৰণে মই আজি ৰাইজক দেখাৰ কাৰণে মই প্ৰতিযোগিতাত যোগদান কৰিছোঁ বজালীত প্ৰতি বছৰে গৰুৰ বিহুৰ দিনাখন গোবিন্দপুৰ নামৰ সত্ৰখনত প্ৰতি বছৰে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা পালন কৰা হয় এইটো আমাৰ আৰম্ভণিতে 2005 চনত হৈছিল এইটো আমি 3টা গৰুৰে আৰম্ভ কৰা গৈছিলে আমাৰ এতিয়াও চলি আছে এই পৰম্পৰাটো আৰু এই পৰম্পৰাটো ভৱিষ্যতেও চলি থাকিব আৰু ইয়াৰ জৰিয়তে আমাৰ বজালীৰ যিখিনি গৌপালক আছে ইয়াতে যিটো আমাৰ পুৰস্কাৰ দিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ প্ৰাইজ আৰু লগতে আমি প্ৰতিগৰাকী প্ৰতিযোগীকে এই ঔষধৰ টোপোলা এটা আৰু আহাৰ দিওঁ পশু খাদ্য দিওঁ তাৰ উপৰিও আমাৰ যিখিনি থাকে প্ৰতিযোগী পায় পুৰস্কাৰটো নেক্সট টাইমত অন্য কিছুমানে পুৰস্কাৰ পোৱাৰ কাৰণে গৰুৰ প্ৰতিপালনৰ কাৰণে সচেতন হয় আৰু বেছিকৈ যাতে স্বাস্থ্য পাতি ভালে থাকে তাৰ কাৰণে আমাৰ গৌপালকসকলে যথেষ্ট পৰিমাণে এই যিটো অনুষ্ঠান এই অনুষ্ঠানৰ জৰিয়তে অৰিহণা পায় এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী অঞ্চলৰ যি গোবিন্দপুৰবাসী ৰাইজে আজি প্ৰায় 20 বছৰ ধৰি যি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰি আহিছে আৰু এই প্ৰতিযোগিতা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কাৰণ আমি সকলোৱে জানো যে অসমত যি দুগ্ধ বিপ্লৱ সেই দুগ্ধ বিপ্লৱ আমাৰ বজালীৰ পৰাই আৰম্ভ হৈছিল আৰু বজালীত প্ৰতিদিনে 50,000ৰ পৰা 60,000 লিটাৰ যিহেতু গাখীৰ উৎপাদন কৰা হয় আৰু সেইকাৰণে বজালীবাসী ৰাইজে এই গৰু বিহুটো খুব ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ লগতে আবেলিৰ ভাগত গোবিন্দপুৰ অঞ্চলৰ ৰাইজে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনে এই অনুষ্ঠান ভাগি আয়োজন কৰি আহিছে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ লগতে আয়োজন কৰা হয় বিহু নৃত্যৰো বজালীৰ পৰা প্ৰাঞ্জল দাস ৰিপৰ্ট ইণ্ডিয়া টুডে এনি